নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শক প্ৰিয় সতীৰ্থবৃন্দ এই ভিডিঅ'টোত মই এটি অডিঅ' ক্লিপ আৰু এটি ভিডিঅ' দিব বিচাৰিছোঁ যি দুটা মোৰ হাতলৈ আহিছে সদৌ অসম অপৰাধিকৃত শিক্ষক সংস্থাৰ নেতৃবৰ্গৰ পৰা আহিছে আৰু এই ভিডিঅ'টোৰ আৰু অডিঅ'টোৰ মূল বস্তু হৈছে যে এই সংস্থাটোৰ সদৌ অসম অপৰাধিকৃত শিক্ষক সংস্থাৰ যি এলিমেণ্টাৰী সেকশন আছে এই এলিমেণ্টাৰী সেকশনৰ কিছু শিক্ষকে যেনিবা এটা পৰিকল্পনা লৈছে কাৰ্যসূচী ল'বলৈ গৈ আছে যে তেখেতসকলে হেনো সমূহ শিক্ষকে বিজেপি যোগদান কৰিব আৰু তেখেতসকলৰ পদবোৰ প্ৰাদেশিকৰণ হ'ব তাৰেই পৰিপ্ৰেক্ষিতত এই ভিডিঅ' আৰু অডিঅ'টো তো যি কি নহওক প্ৰথমতে অডিঅ'টো শুনি লওক সন্মানীয় ভেঞ্চাৰ স্কুলৰ ছাৰ বাইদেউসকল নমস্কাৰ ল'ব কালি ৰাতি যিটো গুগল মিট হৈ গ'ল সেই গুগল মিটত যিটো সিদ্ধান্ত ল'লে বিজেপিত যোগদান কৰাৰ সেইটো একেবাৰে শিক্ষকসকলৰ কাৰণে নিন্দনীয় কাম তেনেকুৱা কামত আমি শিক্ষকসকলক অনুৰোধ কৰিছোঁ আপোনালোকে এনেকুৱা কাম কেতিয়াও নকৰিব যে শিক্ষক হৈ বিজেপি যোগদান কৰিব কিছুমান স্বাৰ্থবাদী শিক্ষকে এনেকৈ মানে আমাৰ শিক্ষকসকলক বেমেজালিত পেলাবলৈ চেষ্টা কৰিছে আপোনালোকে সেই শিক্ষকসকলৰ কথা নামানি হয় শিক্ষকসকল আসলতে বহুত পাৰ্ট হৈ আছে সন্থাবিলাক ভাগ হৈ আছে এনেকৈ হৈ আছে এনে কিন্তু বৈষম্য আছে পাৰ্ট ভাগ আছে শ্ৰেণী বিভাজন আছে সন্থাবিলাকৰ আকৌ শিক্ষকবিলাকৰ চৰকাৰী যিবিলাক শিক্ষক তেওঁলোকৰো ভাগ আসলতে একত্ৰিত হ'ব পাৰিলে ভাল হয় একত্ৰিত হৈ থাকিলে শক্তি থাকে বিভাজন হ'লে দুৰ্বল হয় আৰু তেনে ক্ষেত্ৰত কিন্তু কাৰো একো সফলতা নাহে দেখা যায় গতিকে একত্ৰিত হয় ভাল যি কি নহওক এতিয়া ভিডিঅ'টো চাই লওক আৰু আপোনালোকে নিশ্চয় অনুধাৱন কৰিব পাৰিব কি হৈ আছে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল মই আজি এই ভিডিঅ'খন বিশেষ কিবা এটা কাৰণত বনাব লগা হৈছে হয়তো মই যোৱা নিশা এলিমেণ্টাৰী সন্থাৰ সিহঁতৰ এটা গুগল মিটৰ পৰা এটা কিছু আভাস পোৱা মতে 2-4জন শিক্ষকে এনেকুৱা এটা কাৰ্যপন্থা হাতত লৈছে যিটো আমি সকলো শিক্ষকে সমূহীয়াভাৱে বিজেপি যোগদান কাৰ্যসূচী কৰি আমাৰ সমস্যা সমাধান কৰিম বুলি সিহঁতে এটা মানে কাৰ্যপন্থা হাতত লৈছে গতিকে এই সম্পৰ্কত মই দুই এষাৰ ক'ব বিচাৰিছোঁ তো চাওক আমি সকলোৱে জানা বুজা মানুহ আমি সকলোৱে জানো মুখ্যমন্ত্ৰী বা এই বিজেপি চৰকাৰখনৰ কেনেকুৱা ধৰণৰ মানে চৰকাৰ এইটো আমি সকলোৱে জানো যে আজি এই শিক্ষকসকলে যে বিজেপিত জইন কৰিলে শিক্ষকসকলৰ সমস্যা সমাধান কৰিব এইটো একেবাৰে মিছা কথা এইটো একেবাৰে মানে অগ্ৰহণযোগ্য কথা নহয় গতিকে মই ক'ব খোজো যে এইবিলাক হ'ল একোটাকৈ কিছুমান 2-4জন শিক্ষকৰে মানে এটা সিহঁতৰ কূট কৌশল বুলি মই ক'ব খোজো যে সিহঁতে মানে এই কৌশলৰ জৰিয়তে মানে কি কৰিব পাৰে শিক্ষকসকলক ভেদিলি বা শিক্ষকসকলৰ মন ভাঙি দিয়াৰ এটা প্ৰচেষ্টা মই দেখা পাইছোঁ যে হয়তো কেইজনমান শিক্ষকে হয়তো আমাৰ নেতৃত্বৰ ওপৰত মানে আস্থা আৰু বিশ্বাস ৰাখিব পৰা নাই কিয় ৰাখিব পৰা নাই এইটো তেওঁৰ মেটাৰ তেওঁ জানে কি কাৰণত ৰাখিব পৰা নাই যে এইটো তেওঁ নিজে গম পাব বা নিজে জানিব ভালকে কিন্তু তেওঁ যে আস্থা আৰু বিশ্বাস ৰাখিব পৰা নাই এই কথাটো মানে এক প্ৰকাৰ তেওঁৰ দুৰ্বলতা অকৰ্মণ্যতা এই কাৰণে অকৰ্মণ্যতা বুলি কৈছোঁ যে হয়তো নেতৃত্বই তেওঁক গুৰুত্ব দিয়া নাই কাৰণে তেওঁ মানে তেওঁৰ শক্তি প্ৰদৰ্শন কৰাই যে আমাৰ নেতৃত্বৰ ফালৰ পৰা নেতৃত্বৰ ওচৰৰ পৰা কিছু শিক্ষকক আঁতৰাই লৈ যাব বা সেইটো এটা তেওঁৰ কৌশল তো সেই কৌশলটো কৰিলে কি হ'ব তেওঁৰ নিজৰো ক্ষতি হ'ব গোটেই শিক্ষকৰো ক্ষতি হ'ব গতিকে মই ক'ব খোজো যে আপোনালোকে এইবিলাক কূট কৌশল কৰা বন্ধ কৰক পাৰিলে আপোনালোকে নিজে গৈ CM বা EM ছাৰক লগ কৰক বা শিক্ষকসকলৰ সমস্যা সমাধান কৰাৰ কাৰণে যি পৰিকল্পনা এইটো ব্যৱস্থা কৰক নোৱাৰিলে আপোনালোকে বহি থাকক মিছামিছি কিছুমান শিক্ষকক লৈ এনেকুৱা বিভ্ৰান্তিমূলক কাম কৰি ফুৰাতকৈ মানে আপোনালোকে বহি থকাই শ্ৰেয় হ'ব ভাল হ'ব গতিকে মই এইখিনি ক'ব খুজিছোঁ আৰু ক'ব খুজিছোঁ চাওক যে বিজেপি চৰকাৰক জইন কৰিলেই যে আমাৰ চাকৰিবোৰ হ'ব এই কথাটো আপোনালোকৰ মূৰত কোনে বা সোমাই দিছে মই এইটো ধৰিব পৰা নাই গতিকে মই
ক'ব খোজো যে আপোনালোকে এনেকৈ শিক্ষকসকলক লৈ এই বিভ্ৰান্তিমূলক কামবিলাকৰ পৰা আঁতৰি থাকক, নহ'লে অনাগত দিনত কিন্তু মানে এই শিক্ষকসকলৰ মানে আশাত চেঁচা পানী ঢালাৰ নিচিনা হ'ব। তেতিয়া কিন্তু এই শিক্ষকসকলৰ অভিশাপ আপোনালোকক লাগিব, আপোনালোকক অভিশাপ দিব। গতিকে এইবিলাক কামৰ পৰা আপোনালোকে বিৰত থাকক। ইয়াত কোনো সন্থাৰ কথা নাহে, আমি সকলোৱে একলগ হৈ, ইয়াত কোনো সভাপতি সম্পাদকৰ কথা নাহে। আপোনালোকে সকলোৱে নিজে নিজে ওলাই আহক, সকলোৱে নিজে নিজে এজন সম্পাদকৰ দায়িত্ব লওক, এজন সভাপতিৰ দায়িত্ব লওক। সভাপতি যি কৰে, সম্পাদকে যি কৰে, এইখিনি কাম আপোনালোকে কৰক। আৰু এই হতভাগা শিক্ষকসকলৰ মানে বঞ্চিত শিক্ষকসকলৰ কাৰণে মানে আপোনালোকে সকলোৱে চেষ্টা কৰক, পৰামৰ্শ দিয়ক, মানে কি পন্থাৰে আগবাঢ়ি গ'লে আমাৰ কামখিনি সহজতে হ'ব, এই ধৰণৰ পৰামৰ্শ দিয়ক, আলোচনা কৰক, এইবিলাক কৰক, এই গঠনমূলক কাম কৰক। এইবিলাক ভাগ ভাগ হৈ কাম কৰাটো মই একেবাৰে মুঠেই পচন্দ কৰা নাই, মই ভাল পোৱা নাই। এইবিলাক হ'ল এটা ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ, বাকী একো নহয়। এতিয়া চাওক, মই এলিমেণ্টাৰী যিটো সন্থা আছে, এই সংস্থাটোক মই ক'ব খুজিছোঁ যে হয়তো এটা সময়ত আমি অনশন কাৰ্যসূচী বা আন্দোলন কাৰ্যসূচী লৈছিলোঁ, তেতিয়া আপোনালোকে হয়তো সদল বলে আহি আমাৰ লগত যোগদান কৰি অনশন কৰিলে, আন্দোলন কৰিলে। এতিয়া এই আন্দোলন বা অনশন কৰাৰ পিছত আপোনালোকে কোনো ধৰণৰ এই আমাৰ লগত বা এই মানুহখিনিৰ লগত কোনো এটা আলোচনা নকৰাকৈ এই মানুহখিনিৰ লগ এৰি আপোনালোকে এই এলিমেণ্টাৰী সন্থাই যে অন্য এটা কাৰ্যপন্থা হাতত ল'বলৈ গৈ আছে, কিয় আপোনালোকে আমাক কোৱা নাই? কিয় আমাৰ লগত আলোচনা কৰা নাই যে আপোনালোকে যি কৰে কৰি থাকক, গতিকে আমি আপোনালোকৰ প্ৰতি আমাৰ আস্থা নাই, গতিকে আপোনালোকে যি কৰে কৰি থাকক, আমি এতিয়া আমাৰ পন্থা আমি হাতত ল'ম, গতিকে আমি আমাৰ কাৰ্য ব্যৱস্থা আমি হাতত ল'ম? কিয় আপোনালোকে কোৱা নাই? যদি আপোনালোকৰ সাহস আছে তেতিয়াহ'লে আগত কওক, আমাক কওক, আপোনালোকৰ লগত আমি নাই, গতিকে আমি আমাৰ নতুন কাৰ্যপন্থা আমি হাতত ল'ম। এই কথাটো আপোনালোকে আগত স্পষ্টীকৰণ দিয়ক, তাৰপিছত আপোনালোকে যিকোনো কাম কৰিব পাৰে। এই ভেঞ্চাৰ শিক্ষকসকল আপোনালোকৰ ৰিলেটিভ নহয় যে আপোনালোকে যি ক'ব তাকে শুনিব, যি কৰিব তাকে কৰিব, যি কৰিবলৈ ক'ব তাকে কৰিব। গতিকে আপোনালোকে এইবিলাক কাম নকৰিব। আৰু মই সদশেষত সকলো সাধাৰণ শিক্ষকক মই অনুৰোধ এটা জনাইছোঁ, অনুৰোধ কৰিছোঁ, আপোনালোকে ভিডিঅ'খন চাই আপোনালোকৰ মতামত কি হয় জনাব।